স্কুলৰ ঘৰ হাতী ভাঙাৰ কথাটো জানো কাৰণ হয় আমাৰ স্কুল যোৱা 22 জুলাই তাৰিখেও এইটো ৰুমটো ভাঙিছিলে হাতীয়ে আৰু তাৰপিছত 6 ছেপ্টেম্বৰ তাৰিখেও আকৌ হাতীয়ে পুনৰ আহি পেলাই আমাৰ অফিচ ৰুমত আক্ৰমণ কৰিছিলে কিন্তু সেইদিনাখন সম্পূৰ্ণ হেৰি নহ'ল কিন্তু কালি যোৱা ৰাতি 7 ছেপ্টেম্বৰ তাৰিখে মানে হাতী এই একেটা হাতী আহি পেলাই স্কুলত আমাৰ অফিচ ৰুমৰ মানে দুটা ছাইডত খিৰিকী সহ মানে আচবাব বহুত নষ্ট কৰিলে দুখন খিৰিকী মানে ৱালো ভাঙিলে খিৰিকী ভাঙিলে তাৰপৰা আচবাবটো আলমাৰি চালমাৰি পেলাই দিলে ডকুমেণ্টছ বহুত নষ্ট হ'ল আৰু খেলা সামগ্ৰী যিখিনি আছিলে এই টাংখিনি গোটেই নষ্ট কৰিলে মানে খেলা বস্তুখিনি নষ্ট হৈছে মানে